গতিকে তেখেতক আমি এখনি গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু দিব্যেশ্বৰ দাক এখনি গামোচাৰে আদৰণি জনাব প্ৰিয়নদীপ কাকতি ডাঙৰীয়াই। গামোচাখন প্ৰিয়নদীপ কাকতি ডাঙৰীয়াৰ হাতত তুলি দিয়ক আৰু দিব্যেশ্বৰ বৰা ডাঙৰীয়াক তেখেতে আদৰণি জনাব। জোৰকৈ অকণমান হাত চাপৰি বজাব আপোনালোকে। অনুষ্ঠানৰ সাহস অনুৰোধ আৰু এখনি চেলেঙেৰে তেখেতক আদৰণি জনাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। অকণমান দিব, এয়া তেখেতক এখনি চেলেঙেৰে আদৰণি জনাইছে। আৰু আমি আচলতে তেওঁলোকৰ কাৰণে একো দুখন সম্বৰ্ধনা পত্ৰ সাজু কৰিছোঁ। এখন সম্বৰ্ধনা পত্ৰ প্ৰথমে পাঠ কৰি দিম আৰু বাকীসকল সম্বৰ্ধনা পত্ৰ মই ভাবোঁ পাঠ কৰি দিয়াৰ ক্ষেত্ৰত দেৰি হ'ব, যে মই সম্বৰ্ধনা পত্ৰখন পাঠ কৰি সেই পৰ্বটো আজৰি কৰিব বিচাৰিছোঁ। দিব্যেশ্বৰ বৰা ডাঙৰীয়াৰ প্ৰতি থকা সম্বৰ্ধনা পত্ৰ আৰু এই ভাগো মই প্ৰিয়নদীপ দাকে দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। এই সম্বৰ্ধনা পত্ৰভাগি মই